সকলো অৱগত যে অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ মুখ্যমন্ত্ৰীয়ে কিছু সময়ৰ আগত অতি গড়বেৰে ঘোষণা কৰিছে যে অসমৰ 40 লাখ পৰিয়ালে আৰু দুদিনমানৰ পিছত প্ৰত্যেকে 9,000 টকাকে পাবলৈ সক্ষম হ'ব। এতিয়া এইখিনি বোলে অৰুণোদয় পৰিয়াল, কিন্তু ৰাজসাহায্য দিবলৈ তেখেতে 3500 কোটি টকা খৰচ কৰিব বুলিও ঘোষণা কৰিছে। লগতে ইমান বৃহৎ পৰিমাণৰ ৰাশি আজিলৈকে বোলে কোনো দি পোৱাই নাই, ৰেকৰ্ড হৈছে এইটো। কিন্তু এইবিলাকৰ দ্বাৰা ৰাজকোষ দিনে দিনে খালী হৈ গৈছে বা ৰাজকোষ ধাৰে ভৰ্তি হৈছে। এই সম্পৰ্কত অসমৰ মূল জাতীয়তাবাদী শিবিৰৰ নেতা তথা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কিছুদিন আগতে খুব ধুনীয়াকে কথাখিনি ৰাইজৰ মাজত বুজাই কৈছিলে যে ৰাজসাহায্যৰ পৰা কি কি হয়। আমি সেই ভিডিঅ'টো শুনো আহকচোন। চাওক, অসম চৰকাৰখন দেউলীয়া হ'বলৈ যে গৈ আছে সেই কথাটো সকলোৱে উপলব্ধি কৰিব পাৰিছে। কাৰণ কেৱল হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে চমক লগা কেতবোৰ আঁচনি দি থাকিলে ৰাজ্য এখনৰ অৰ্থনৈতিক উন্নয়ন কোনো কাৰণত হ'ব নোৱাৰে। সেই কথাটো আমি সকলোৱে উপলব্ধি কৰা উচিত। এই চৰকাৰখনে 23 লাখ 24 লাখ নিবনুৱাক সংস্থাপনৰ কথা কৈ চৰকাৰ গঠন কৰিছিলে আৰু চৰকাৰ গঠন হোৱাৰ পিছত গণি গণি 1 লাখ চাকৰি দিম বুলি যোৱা 3 বছৰ ধৰি কৈ আছে। আৰু একেখিনি সময়তে অসমৰ বিশ্ববিদ্যালয় কেইখনে প্ৰতি বছৰে 1 লাখকৈ নতুন গ্ৰেজুৱেট সৃষ্টি কৰি আছে। এতিয়া তেওঁলোকে সকলোতে হিতাধিকাৰীক আঁচনি ভগাই আছে, হিতাধিকাৰীক সামগ্ৰী দি আছে, কোনো কাম নকৰাকৈ পইচা, এই গোটেই কথাটোৱেই ক্ষতিকাৰক। এতিয়া তেওঁলোকে খুব ডাঙৰ ডাঙৰকৈ বেনাৰ পোষ্টাৰ মাৰে, হোৰ্ডিং মাৰে, বিজ্ঞাপন দিয়ে যে এইবাৰ ইমান লাখ পৰিয়ালক আমি অমুক আঁচনিৰ অধীনত সাঙুৰি ললো। মানুহক পইচা দিয়াত আমি বেয়া পোৱা নাই, কিন্তু ৰাজ্য এখনৰ লাখ লাখ জনসাধাৰণ মাহে 1250 টকা পাবৰ কাৰণে এখন চৰকাৰৰ মুখলৈ যদি চাই থাকিব লগা হয়, তেতিয়াহ'লে সেইখন ৰাজ্যৰ কিবা অৰ্থনৈতিক উন্নয়ন হৈছে বুলি কোনোবাই ক'ব পাৰিব নেকি? 1250 টকা কিয়? 12,500 টকা দিয়ক, কিন্তু তাৰ বিনিময়ত এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। এতিয়া বিনামূলীয়াকৈ স্কুটি পোৱা যুৱতীগৰাকীয়ে ঘৰত যেতিয়া স্কুটিৰ তেল ভৰাব বিচাৰিব, তেতিয়া মাকে অৰুণোদয়ৰ আঁচনিৰে সৈতে ঘৰ চলাই থকা বিধৱা মাতৃগৰাকীয়ে 100 টকা লিটাৰ পেট্ৰল ভৰাই দিব স্কুটিখনত, নে 150 টকা লিটাৰ মিঠাতেল কিনি আনি ভৰাই দিব, নিজৰ ঘৰৰ চৌকা জ্বলাব। সেই কথাটো উপলব্ধি কিন্তু সকলোকে লাগিব। বিনামূলীয়া কোনো আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিব নোৱাৰে। আমাৰ ছাত্ৰীসকলে স্কুটি পাইছে, ভাল কথা হৈছে। আমাৰ মহিলাসকলে অৰুণোদয়ৰ আঁচনি পাইছে, ভাল কথা হৈছে। কিন্তু অৰুণোদয়ৰ আঁচনি দিওঁতে আপোনালোকে এটা কাম হাতত দিয়াৰ ব্যৱস্থা কৰক, সংস্থাপনৰ ব্যৱস্থা কৰক। হিতাধিকাৰী সৃষ্টি কৰি কৰি আপোনালোকে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব, কিন্তু ৰাজ্যখন দিনে দিনে ঋণৰ বোজাত কুঙা হৈ আহিছে। এতিয়া বাতৰি প্ৰকাশ পাইছে যে মধ্যাহ্ন ভোজনৰ ৰাহি হোৱা ধনৰ টকাকেইটাও আকৌ চৰকাৰে ঘূৰাই বিচাৰিছে। এতিয়া মহাবিদ্যালয়সমূহৰ বিশ্ববিদ্যালয়সমূহৰ অৱস্থা চাব। ফি ৱেভাৰ স্কিম দিছে, ভাল কথা হৈছে, কিন্তু ফি ৱেভাৰ স্কিমৰ বিনিময়ত ৰাজকোষৰ পৰা যিখিনি পইচা মহাবিদ্যালয়সমূহে বিশ্ববিদ্যালয়সমূহে সময়ত পাব লাগে সেইখিনি পায় নে নাপায়? নাপায়। বহু মহাবিদ্যালয়, বহু বিশ্ববিদ্যালয়ৰ এতিয়া এনেকুৱা অৱস্থা যে মহাবিদ্যালয় সপ্তাহটো পাতিবলৈ, বিশ্ববিদ্যালয় সপ্তাহটো পাতিবলৈ, সৰস্বতী পূজা পাতিবলৈ, নৱাগত আদৰণি সভা পাতিবলৈও পুঁজিৰ অভাৱ হয়, কাৰণ সময়মতে চৰকাৰে দিব লগা পুঁজিখিনি ঘূৰাই নিদিয়ে। কেৱল চমক সৃষ্টি কৰিবলৈ, কেৱল হিতাধিকাৰী সৃষ্টি কৰিবলৈ, কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যদি এই ধৰণে ৰাজ্যখনক ঋণৰ বোজাত পুত নিয়াই থাকে, তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়াৱহভাৱে বিকল হৈ যাব। আৰু চৰকাৰক আমি আহ্বান জনাইছো, কামৰ বিনিময়ত ধন দিয়ক, সংস্থাপন দিয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনা লওক, কেৱল নিৰ্বাচন জিকাৰ আঁচনিৰে সৈতে ৰাজ্যখনক ঋণৰ বোজাত পুত নিনিয়াব।